ছাত্ৰ-ছাত্ৰীসকল চাওঁতে তোমালোকৰ ৰবিবাৰে পৰীক্ষা আৰু পৰীক্ষা যিটো প্ৰথম এমএটি আৰু এছএটিপি দুখন পেপাৰ আছে গতিকে এছএটি পেপাৰখন যদি চাওঁ তেতিয়াহ'লে মেথছটো আহে গতিকে খেলখন কিন্তু মেথছতে হয় কাৰণ মেথছত আমাৰ সময় বেছি লাগে আৰু আমাৰ অংক কৰাৰ কাৰণে সময় কিন্তু একে থাকে ঠিক আছে গতিকে সময়টো কেনেকৈ মেনেজ কৰিব লাগে তাৰ ওপৰত আমি আগতে ক্লাছত বুজাই আছো এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিক য'ৰ পৰা প্ৰশ্ন ভালেখিনি আহে আৰু কিন্তু বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানে গতিকে তোমালোকে যিসকলে আগতে পঢ়ি আছে এটা ৰিভিজন বুলি ভাবি লোৱা ৰিভিজন হ'ব আৰু আমাৰ অনলাইন ক্লাছত তেনেকুৱাকৈ লাইভত ৰিভিজন কৰি আছো তাৰ আগতে তোমালোক জনাও যিসকল ক্লাছত আছে এইখিনি স্কিপ কৰা আৰু যিসকল নাই তোমালোকে জনাই থওঁ তোমালোকৰ পৰীক্ষা যিহেতু ৰবিবাৰে আহি পালে তোমালোকৰ এটা কোৰ্চ আনিছিলো আৰু কোৰ্চটো মাত্ৰ আছিল 200 টকা এতিয়া কোৰ্চটোৰ দাম কৰা হৈছে মাত্ৰ 50 টকা এতিয়া তোমালোকে ক'ব পাৰা স্যাৰ পৰীক্ষা ৰবিবাৰে এতিয়া কেনেকৈ পৰীক্ষা কৰিব পাৰিম নিশ্চয় পাৰিবা কিয় কেনেকৈ পাৰিবা তোমালোকে যদি কোনোবা এটা টপিক বুজি পোৱা নাই আমি কাৰণ ক্লাছটোত তোমালোকে পেমেন্টটো কৰাৰ লগে লগে এটো নম্বৰত এসএমএস কৰাৰ পিছত মই কিউআৰ কোড এটা দিম তাত পেমেন্টটো কৰাৰ লগে লগে তোমালোকে কি কৰিব পাৰা সম্পূৰ্ণ আগৰ ক্লাছ বিলাক দি দিম সম্পূৰ্ণ নোটছ দি দিম আগৰ কোৱেশ্চন পেপাৰ দি দিম দিয়াৰ লগে তোমালোকে ধৰা এটা টপিক বুজি পোৱা নাই তোমালোকে প্লেলিষ্ট চালা চাই কেনে তাত ক্লিক কৰিলা ক্লিক কৰি কেনে তোমালোকে ধৰা হল ক্লাছটো আধা ঘণ্টাৰে হওক সেই ক্লাছটো তোমালোকে 5 মিনিট চাই স্কিপ কৰি কৰি বুজি ল'ব পাৰিবা ঠিক আছে গতে হেতু সুবিধা যিসকল ছাত্ৰ-ছাত্ৰীয়ে অলপ মানে গুৰুত্ব দিয়ে ব্ৰিলিয়েন্ট বুলি ক'ব পাৰো অলপ স্মাৰ্ট হয় গতে তেনেকৈ ছাত্ৰ-ছাত্ৰীয়ে কিন্তু সোনকালে শেষ কৰিব পাৰিব আৰু নোটখিনিও পঢ়িব পাৰিব গতিকে 50 টকা বেছি নহয় আৰু তুমি পাছ কৰিব পাৰিলে মাত্ৰ তোমালোকে 50 টকা জৰিয়তে লাভ কৰিব পৰা 48 অলপ গুৰুত্ব দিবা কাৰণ চৰকাৰী স্কুলৰ ষ্টুডেণ্টে দিব পাৰে প্ৰাইভেটৰ নোৱাৰে আৰু সেইটো এটা ভাল স্কোপ হয় আৰু দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধা গতিকে যেনেকৈ নহওক তোমালোকে যিটো স্কলাৰশ্বিপটো ল'বলৈ চেষ্টা কৰা এতিয়া আমি পাছলৈকে আহিছো ঠিক আছে এতিয়া চোৱা দুটা মুদ্ৰা টছ কৰা হ'ল মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান তাৰ আগতে মই তোমালোকক মুদ্ৰা আৰু পুষ্প দুটা মই দেখাই দি আছো ঠিক আছে এক মিনিট ৰবা মই তোমালোকক দেখাই দি আছো দুটা মুদ্ৰা আৰু পুষ্প পোৱাৰ সম্ভাৱিতা চোৱা এই দুটা হৈছে আমাৰ মুদ্ৰা ঠিক আছে এই দুটা মুদ্ৰা একেলগে টছ কৰা বুলি কৈছে দুটা মুদ্ৰা এটো এনেকুৱা দিব পৰা একেলগে টছ কৰা হ'ল একেলগে অপচন দে একেলগে টছ কৰা হ'ল যদি মই একেলগে টছ কৰি দিও ঠিক আছে মুদ্ৰা কোনটো হৈছে যেটো মুদ্ৰা হেড বুলি কয় এটো চোৱা এটো হৈছে হেড ঠিক আছে দেখা পাইছে না এটো হেড তোমালোকে চিনি পোৱা আৰু এটো হৈছে তাৰ উল্টাটো হৈছে টেল অৰ্থাৎ যেটো আমাৰ অশোক স্তম্ভটো আছে এটো তোমালোকে হেতু হৈছে হেড আৰু তাৰ বিপৰীত জিএস থাকে টেল বুলি কোৱা হয় যদি মই একেলগে টছ কৰি দিও ইয়াত ফলাফল কেইটা পাম একেলগে টছ কৰি দিলে কেইটা পোৱাৰ চান্স থাকিব সো তোমালোকে এটো পৰিব পাৰে হেড পৰিব পাৰে দুইটাতে কি পৰিব পাৰে দুইটাতে হেড পৰিব পাৰে ঠিক আছে দুইটাতে হেড পৰিব পাৰে এটা ফলাফল দুইটাতে টেল পৰিব পাৰে হয় নহয় টেল পৰিব পাৰে গতে টেল পৰিব পাৰে ওকে বুজি লবা ভালদৰে তাৰ পিছত নহলে হেড বা টেল পৰিব পাৰে বা টেল বা হেড পৰিব পাৰে অৰ্থাৎ কেইটা ফলাফল আছে চাৰিটা ফলাফল মুঠ ফলাফলটো আমি সদায় লিখিব লাগিব তলত ঠিক আছে মুঠ ফলাফল কেইটা আছে চাৰিটা আছে চাৰি লিখিবা এতিয়া আমাক কি কৈছে মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান মুদ্ৰা পোৱাৰ সম্ভাৱিতা কি আছে আগতে মুদ্ৰা কোনটো পাব পাৰো চোৱা ইয়াত প্ৰশ্নটো আৰু এটা অলপমান হেৰি কৰি দিয়া টছ কৰা হ'ল দুটা মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান আহিব ঠিক আছে দুটা মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান তেতিয়া দুটা মুদ্ৰা কেইটাত আছে এটাতে আছে মানে গতে 4 ভাগৰ 1 হ'ব ইয়াৰ আনসাৰ গতে সি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এতিয়া যে আমাৰ প্ৰশ্নটো এনেকুৱা আহিলেতেন যে এটা মুদ্ৰা টছ কৰা হ'ল ঠিক আছে প্ৰশ্নটো যে আমি এনেকুৱাকৈ আহিল হয় এটা মুদ্ৰা টছ কৰা হ'ল এতিয়া হেড পোৱাৰ সম্ভাৱিতা কিমান টোটাল কেইটা থাকে হেড বা টেলে থাকে মুঠ কেইটা থাকে দুটা থাকে হেড পোৱাৰ সম্ভাৱিতা কিমান হ'ব এটা থাকিব গতে যেটো হেড কেইটা আছে এটা আছে হেড আৰু টেল দুটা আছে দুটা ফলাফল আছে এটো এটা ফলাফল এটো এটা ফলাফল গতে 2 লিখিবা তলত আৰু এক হেড কেইটা আছে হেড এটা আছে গতে 1 লিখিবা গতে আমি যেটো প্ৰশ্ন আহিল হয় এটা মুদ্ৰা টছ কৰা হ'ল হেড পোৱাৰ সম্ভাৱিতা কিমান কেতিয়া লিখিবা 2 ভাগৰ 1 লিখিবা ঠিক আছে বুজি পালা তাৰ পিছৰটো চাও আমি ঠিক আছে যদি বুজি পোৱা নাই তেতিয়া লাইভ ক্লাস আহিম লাইভ ক্লাসত ধুনিয়াকৈ বুজাই দিম ঠিক আছে নেক্সট হৈছে এখন মুনাত 15টা ৰঙা আৰু 10টা নীলা আৰু 5টা হালধীয়া ৰঙৰ মাৰ্বল আছে কিমানটা আছে মই 15টা এটা চোৱা তোমালোকে লিখি নাথাকি মই আগৰ পৰাই কৈছো এতিয়া আকৌ তোমালোকে 10 ধৰা মুনাত 15টা 10টা লিখি থাকিব নালাগে ইয়াতে যোগ কৰিবা 15টা আছে 10টা আছে আৰু 5টা আছে কৈছিল 5টা আছে তাইক যোগ কৰিবা 15 10 5 ৰঙা এনেকুৱা ৰং বগা লিখি থাকিব নালাগে লিখি দিলে টাইমটো মেনেজ নহব গতে তোমাৰ টাইমটো মেনেজ কৰিব লাগিব নহয়
পাছে পাছে 10 শূন্য হাতে গলে 1 1 2 হাতে হাতে 3 গতিকে তোমাৰ ডাইৰেক্ট এনেকৈ কৰিবা 15 10 25 25 5 30 তেতিয়া হেতুও কৰিব নালাগে কিবা কাৰণ সময়টো আমি মেনেজ কৰিব লাগিব ঠিক আছে গতিকে টোটাল কিমানটা ফলাফল আছে টোটালত খৰে টোটালটো দিবা মুঠ 30 টা আছে ওকে এতিয়া চোৱা আমাক কৈছে যে যিকোনো এটা মাৰ্বল ললে নীলা পোৱাৰ সম্ভাৱনা থাকিব মানে কি আছে এটা মোনা আছে মোনাত 10 কি দিছে মোনাত 15টা কি দিছে ৰঙা দিছে 10টা কি দিছে নীলা দিছে 5টা হালধীয়া দিছে হালধীয়া দি কেনে আমি নচোৱাকৈ কি কৰিছে এটা তাৰ পৰা ললো গতিকে লওঁতে ৰঙা পোৱাৰ সম্ভাৱনা কিমান সুধিছে কি আছিল নীলা পোৱাৰ সম্ভাৱনা কিমান টোটাল কেইটা আছে তাতে 30টা আছে তাৰ পৰা যিকোনো এটা আনিম গতিকে নীলা কেইটা আছে 10টা আছে গতিকে 10 দিবা মুঠটো ইয়াত দিবা আৰু কেইটা নীলা কেইটা বুলি কৈছে নীলা যেটো 10টা আছে ওপৰত 10টো দিবা ঠিক আছে এতিয়া 0 আৰু 0 কাটি দিয়ে কিমান থাকিল 3 ভাগৰ 1 থাকিল আছে না অপচন আছে বি2 হ'ব ইয়াৰ শুদ্ধ টান আছে নেকি একেবাৰে টান নাই যদি আমাক প্ৰশ্নত ক'লে হেতেন যে ৰঙা পোৱাৰ সম্ভাৱনা কিমান টোটাল কিমানটা আছে 30টাই আছে ৰঙা কেইটা আছে 15টা আছে গতিকে 15 দিবা গতিকে 30ক কিমান হ'ব তেতিয়া তেতিয়া কিমান হ'ব 15ক 15 দি 1 বাৰ যাব 15ক 30 দি 2 বাৰ যাব 15 1 15 2 15 30 15 1 গুণ 15 15 2 গুণ 30 গতিকে হাফ হ'ব 1 ডিভাইড বাই 2 হ'ব গতিকে অপচন তেতিয়া তোমালোকৰ যি থাকিব এটো হ'ব বুজি পাইছা যদি আমাক ক'লা হেতেন হালধীয়া পোৱাৰ সম্ভাৱনা কিমান টোটাল কিমানটা আছে 30টা আছে হালধীয়া কেইটা আছে 5টা আছে হয় না নহয় গতিকে কি কৰিবা 5 দি 5 1 বাৰ যাব 5 দি 30ক 5 6 গুণ 30 গতিকে 1 ডিভাইড বাই 6 যাব একদম ভয় কৰিব নালাগে একদম ধুনীয়া আনসাৰ যদি কেতিয়াবা এনেকুৱা এটা দিয়া কি জানে কোলা পোৱাৰ সম্ভাৱনা কিমান ইয়াত কোলা আছে নেকি নাই কাৰণ মোনাটোত কোলা কথা কোৱাই নাই গতিকে কোলা পোৱাৰ সম্ভাৱনা কি হ'ব তেতিয়া তোমালোকৰ অপচনত অসম্ভৱ থাকিব পাৰে অপচন অসম্ভৱ দি থাকে অসম্ভৱ দিবা যদি অসম্ভৱ নাথাকে শূন্য থাকে শূন্য দিবা ঠিক আছে কোলা যেটো নাই গতে সম্ভাৱনা হ'ব নেকি সম্ভাৱনা আছে নেকি নাই গতে শূন্য বা অসম্ভৱ দি দিবা ঠিক আছে গতিকে আমি কি এনেকুৱা ধৰণৰ আহিলে আমি কৰিব পাৰিম তাৰ পিছতো 3 নম্বৰটো চোৱা একদম টান নহয় অলপ গুৰুত্ব দিলে সব পাৰিবা চিন্তা কৰিব নালাগে আৰু ক্লাছত জয়েন হৈ যদি অলপ ভালদৰে পঢ়া চেছ কৰি দিব পাৰিবা একদম ধুনীয়াকৈ পঢ়ি শেষ কৰিব পাৰিবা লুডু গুটি এটা টছ কৰাত 5 পোৱাৰ সম্ভাৱনা কিমান এটা লুডু গুটিত কিমানটা থাকে 1 2 3 4 5 6 হয়নে লুডু গুটিত থাকে 1 2 3 4 5 6 টোটাল কেইটা থাকে মুঠ থাকে 6টা তাৰ পিছত কৈছে লুডু গুটি এটা টছ কৰাত 5 পোৱাৰ সম্ভাৱনা কিমান 5 কেইটা থাকে 5 এটা থাকে গতিকে 6 ভাগৰ 1 হ'ব ঠিক আছে যদি আমাক ক'লে হয় 3 পোৱাৰ সম্ভাৱনা কিমান তেতিয়া 6 ভাগৰ 1 তিনিও কেইটা থাকে এটা থাকে টোটাল 6 6 ভাগৰ 1 হয় 2 পোৱাৰ সম্ভাৱনা 6 ভাগৰ 1 হ'ব কাৰণ ইয়াত এটা সংখ্যাহে পাম গতিকে যেটো হয় হেনেকুৱাকৈ লিখিবা নেক্সট চোৱা তেতিয়া 6 ভাগৰ 1 হ'ব বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্ন চোৱা এটা লুডু গুটি দলিয়াই দিয়াত লুডু গুটি ওপৰ পৃষ্ঠত এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱনা কিমান প্ৰশ্নহে কিন্তু গড়বড় দিয়ে উত্তৰ একে এটা লুডু গুটি ওপৰ ফালে দলি মাৰি দিলো ঠিক আছে দলিয়াই দিয়াৰ পিছত কি যেতিয়া পৰিব পৰতে ওপৰত কিমান পৰছে আমি হেতু লাগে গতিকে হেতু পোৱাৰ সম্ভাৱনা কিমান মানে যুগ্ম সংখ্যা হোৱাৰ সম্ভাৱনা কিমান কথা একেটা লুডু গুটি টছ কৰিলো লুডু গুটি এটা ওপৰত মাৰি দিলো মাৰি দিয়াৰ পিছত এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱনা কিমান হেতুৱে সুধিছে এটা সোৱা লুডু গুটি এটা কি থাকে এগিটা থাকে হয় না টোটাল কেইটা ফলাফল থাকে 6টা থাকে হল যুগ্ম সংখ্যা জানা তোমালোকে ইয়াত কি থাকিব 2 টো এটা যুগ্ম সংখ্যা 4 টো যুগ্ম সংখ্যা 6 টো যুগ্ম কেইটা যুগ্ম সংখ্যা 3টা যুগ্ম সংখ্যা গতিকে 3 দি কেইবাৰ যাব 1 বাৰ যাব 3 6 কেইবাৰ যাব 2 বাৰ যাব গতিকে 1 ডিভাইড বাই 2 হ'ব ইয়াৰ এনসাৰ কোনটো আছে ইয়াত বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে অসুবিধা থাকিব লাগে নেকি নালাগে যদি আমি অযুগ্ম সংখ্যা দিলে হেতেন তেতিয়া কি লিখিলো হেতেন কমেন্ট কৰি কবা যদি আমাক প্ৰশ্নত এটা লুডু গুটি দলীয় হল এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱনা কিমান কমেন্ট সেকশনত জনাব একেবাৰে নাপাহৰিবা কাৰণ তোমালোকে এতিয়া ৰিভিজন কৰি আছা অৰ্থাৎ তোমালোকে নিজকে টেষ্ট কৰি আছা গতিকে এনসাৰটো তোমালোকে দিবলৈ নাপাহৰিবা ঠিক আছে আৰু লগতে ইয়াৰ ওপৰত লাষ্টৰ ফালে এটা কথা কৈ থম আমি টপিক বিলাক পঢ়াই থাকিম বাৰু তোমালোকৰ ক্লাস 8 ৰ বাবে টেক্সট বুকখন দি আছে ম্যাথ সায়েন্স আৰু ইংলিশ এই তিনিটা সাবজেক্ট তোমালোকক 119 টকাত পঢ়াম বছৰিকা পৰীক্ষা লৈকে
কোনোবা ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তেতিয়াহ'লে জইন হ'ব পাৰে মাত্ৰ 119 টকা যেটো আমাৰ এডমিশন হৈ আছে তোমালোকৰ মনডেৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব ঠিক আছে গতিকে কোনোবাই যে ল'ব বিচাৰে সোনকালে এডমিশন লয় 100টা সিটৰ ভিতৰত ইতিমধ্যে 70-80টা সিট পুৰা হৈ গৈছে আৰু 20-30টা সিট আছে যেটো এই সিট গিটা সোনকালে জইন হয় 100টাৰ পিছত কিন্তু আমি টিউশন বঢ়াব পাৰো পেমেন্টটো অৰ্থাৎ পইচাটো বঢ়াব পাৰো নাইবা আমি সিট আমি বন্ধ কৰি দিব পাৰো গতিকে সোনকালে জইন হ'ব পাৰা যদি তোমালোকে বুজি পাইছা